আমাৰ 75th যিটো বন মহোৎসৱৰ আজি আমাৰ অন্তিম দিন। তো অন্তিম দিনৰ কাৰ্যসূচী হিচাপে আমাৰ ছেকেণ্ড গেটৰ বাঁহবাৰী ৰেঞ্জৰ আণ্ডাৰত ছেকেণ্ড গেটৰ পৰা চাইকেল ৰেলী উলিওৱা হয়, চাইকেল শোভাযাত্ৰা উলিওৱা হয়। আমাৰ এই চাইকেল ৰেলীত ভাগ লৈ আমাৰ বন কৰ্মীৰ লগতে পুলিচ প্ৰশাসন, লগতে আমাৰ SSBৰ সদস্যসকল, লগতে আমাৰ EDCৰ যিমান সদস্যসকল আছে, লগতে ওচৰৰ যিখিনি দাঁতি কাষৰীয়া গাঁৱৰ ৰাইজ আছে আৰু জিপচি এছ'চিয়েশ্যনৰ যিখিনি সদস্য আছে, সকলোৱে আহি আমাৰ লগত যোগদান কৰিছে। আৰু ৰাইজৰ মাজত এৱাৰনেছ অনাৰ কাৰণে এটা আমি প্ৰয়াস কৰি আছোঁ। আৰু লগতে এই বন মহোৎসৱত আমি ইয়াৰ পিছত সকলোকে এজোপা গছৰ পুলি ডিষ্ট্ৰিবিউশ্যন কৰিম, যাতে সকলোৱে গৈ ঘৰত গৈ এডাল হ'লেও এই বন মহোৎসৱৰ নামত বা আমাৰ এই বন মহোৎসৱৰ যি শ্লোগান আছে, এক পেৰ মাঁ কে নাম, তো আমাৰ মাৰ নামত বা সকলোৱে এটলিষ্ট এডাল গছপুলি ৰুৱে বা এজোপা গছপুলি ৰুৱে, আৰু সেই গছপুলি যাতে বাচি থাকে। তো আমি সেই কামনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানী দেখা দিছে, কিন্তু বিশেষকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত তেনেকুৱা বানপানীৰ ফলত জীৱ জন্তুৰ কোনো ধৰণৰ অসুবিধা হৈছে? ৰাইজৰ তেনেকুৱা হৈছে, কিন্তু মানাহত বৰ্তমানলৈকে তেনেকুৱা আমাৰ এনিমেলৰ ইমান হোৱা নাই, ষ্ট্ৰেও হোৱা নাই বা বাহিৰলৈ ওলাই অহা নাই। আৰু বৰ্তমান বেলেগ জেগাত চাবলৈ গ'লে তাতকৈ আমাৰ বৰ্তমান মানাহত অৱস্থাটো ভাল।